নমস্কাৰ মই প্ৰণীতা লৈ আহিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ বিটিসিৰ মহিলাসকলৰ বাবে এই খবৰটো কাইলৈ বিটিসিত ৫০,০০০ মহিলাই লাভ কৰিব অৰুণোদয় ১২,০০০ মহিলাক দিয়া হ'ব চেক ইতিমধ্যে সকলোৱে গম পাইছে সমগ্ৰ ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ মহিলাক অৰুণোদয় আঁচনিৰ জৰিয়তে সামৰি লোৱা হৈছে নতুনকৈ আৰু লাখ লাখ লোকে অৰুণোদয় পাবলৈ গৈ আছে বহু মহিলা বাদ পৰি আছে তেওঁলোকৰ নাম এতিয়া সাঙুৰ খাইছে তেওঁলোকে নতুনকৈ অৰুণোদয় পাবলৈ গৈ আছে আৰু বড়োভূমিত যিসকল মহিলাই অৰুণোদয় পোৱা নাছিল তেওঁলোকক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰা হৈছে হাগ্ৰামা মহিলাৰিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈতে আলোচনা কৰি অৰুণোদয় বিটিসি লৈকে লৈ গৈছে বড়োভূমিৰ যিসকল মহিলা বাদ পৰি আছিল তেওঁলোকক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু কাইলৈ বিটিসিত ৫০,০০০ মহিলাক অৰুণোদয় প্ৰদান কৰা হ'ব আৰু ইয়াৰে ১২,০০০ মহিলাক চেক প্ৰদান কৰা হ'ব কাইলৈৰ দিনটোত আৰু ইয়াৰ পাছতে প্ৰতি মাহে ১২৫০ টকাকৈ লাভ কৰিব দৰিদ্ৰ মহিলাসকলে বিটিসিৰ যিসকল দৰিদ্ৰ মহিলা কোনো যাতে বাদ পৰি নৰয় তাৰ বাবে সাৰ্ভে কৰা হৈছে লৈছো অবিচাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট বিগ ব্ৰেকিং নিউজ বড়োভূমিৰ মহিলাসকলৰ বাবে আটাইতকৈ ডাঙৰ খবৰ বিটিসিৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ আপডেট আহিছে এই মুহূৰ্তত কোনো দৰিদ্ৰ মহিলা এবাৰ বিটিসিত বাদ পৰি ৰব নোৱাৰে সকলোকে অৰুণোদয় দিয়া হ'ব কাইলৈ ১২ ডিচেম্বৰত বিটিসিত মুকলি কৰা হ'ব বিশেষ অৰুণোদয় সভা ৫০,০০০ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি ১২,০০০ মহিলাক চেক বিতৰণ কৰা হ'ব বুলি জানিব পৰা গৈছে যিসকল মহিলা বাদ পৰি আছিল তেওঁলোকৰ নাম ইতিমধ্যে সন্নিবিষ্ট কৰা হৈছে প্ৰতিগৰাকী মহিলাই লাভ কৰিব ১২৫০ টকাকৈ প্ৰতি মাহে ১২৫০ টকা যে তেওঁলোকে পায় এই টকাটোৱে যথেষ্ট তেওঁলোকক সহায় কৰে সৰু হুৰা কিবা এটা নিজৰ কৰি ল'বলৈ প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই অৰুণোদয় ধন লাভ কৰিব বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰিয়ে এই ডাঙৰ ঘোষণাটো কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহায়ত হাগ্ৰামা মহিলাৰিয়ে অৰুণোদয় বিটিসি লৈকে লৈ গৈছে ১২,০০০ মহিলাক কাইলৈ চেক দি দিয়া হ'ব আৰু ৫০,০০০ মহিলাই কাইলৈ অৰুণোদয় লাভ কৰিব প্ৰতিগৰাকী মহিলাই প্ৰতি মাহে ১২৫০ টকাকৈ পাব তেওঁলোকৰ একাউণ্টত সোমাব এই টকা আৰু প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই অৰুণোদয়ৰ ধন লাভ কৰিব বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰিয়ে এই ঘোষণা কৰিছে নিশ্চিতভাৱে এই মুহূৰ্তৰ এটা ডাঙৰ আপডেট আমি জনাইছো সমগ্ৰ ৰাজ্যৰ দৰিদ্ৰ মহিলাসকল সামৰি লোৱা হৈছে অৰুণোদয় আঁচনিৰ জৰিয়তে অৰুণোদয় হিতাধিকাৰীসকলৰ কেনেধৰণৰ সহায়ক হৈছে আজি মহিলা ঘৰৰ বাউণ্ডাৰীৰ ভিতৰত সোমাই থকা নাই আজি মহিলা পাকঘৰত সীমাবদ্ধ নহয় অৰুণোদয় পাই তেওঁলোকে নিজে স্বাৱলম্বী হ'ব পাৰিছে নিজৰ খৰচ নিজে উলিয়াব পাৰিছে কোনোবাইটো অৰুণোদয়ৰ ধনেৰেই নিজৰ কিবা এটা ব্যৱসায় সৰু সুৰাকৈ আৰম্ভ কৰিব পাৰিছে খুটা কটাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ব্যৱসায় ঘৰখনৰ পৰাই আৰম্ভ কৰিব পাৰিছে মহিলাসকলে আৰু একমাত্ৰ অৰুণোদয় আঁচনিৰ জৰিয়তে এয়া সম্ভৱ হৈছে সমান্তৰালকৈ বড়োভূমিত বহু অৰুণোদয় আঁচনিৰ পৰা মহিলা বাদ পৰি আছিল আৰু কাইলৈ ১২ ডিচেম্বৰত বিটিসিত মুকলি কৰা হ'ব অৰুণোদয় আঁচনি হাগ্ৰামা মহিলাৰিয়ে ডাঙৰ ঘোষণা কৰি কৈ দিলে ৫০,০০০ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি ১২,০০০ মহিলাক বিতৰণ কৰা হ'ব চেক আৰু প্ৰতিগৰাকী মহিলাই প্ৰতি মাহে লাভ কৰিব ১২৫০ টকাকৈ তেওঁলোকৰ একাউণ্টত এই টকা সোমোৱাই দিয়া হ'ব অনলাইনৰ জৰিয়তে প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই অৰুণোদয়ৰ ধন লাভ কৰিব বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰিয়ে এই কথা ঘোষণা কৰিছে বিটিসিৰ লাখ লাখ মহিলাৰ বাবে নিশ্চিতভাৱে এটা ডাঙৰ খবৰ বিটিসিৰ যিসকল দৰিদ্ৰ মহিলা আছে তেওঁলোক আৰু বাদ পৰি নাথাকে অৰুণোদয় তেওঁলোকেও লাভ কৰিব কাইলৈ ১২ ডিচেম্বৰত বিটিসিত মুকলি হ'ব অৰুণোদয় আঁচনি ৫০,০০০ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি আৰু ইয়াৰে ১২,০০০ মহিলাক কাইলৈ চেক বিতৰণ কৰা হ'ব আৰু বাকীসকলক অনলাইনৰ জৰিয়তে ধন দিয়া হ'ব বুলি জানিব পৰা গৈছে প্ৰতিগৰাকী মহিলাই লাভ কৰিব ১২৫০ টকাকৈ ধন কোকৰাঝাৰ ডিস্ট্রিক্ট হিসাবে কোকরাঝার জেলা সিভিল ডিস্ট্রিক্ট হিসাবে আমার ৫০,০০০তকৈ অধিক বেনিফিচিয়ারি সকলক অৰুণোদয় যেটো ১২৫০ টকা সেইটো বিতৰণ কৰা হ'ব আমাৰ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াতে চিফ গেষ্ট আৰু ১২,০০০ বেনিফিচিয়ারিক চেক বিতৰণ কৰা হ'ব কোকৰাঝাৰ ডিস্ট্রিক্ট হিসাবে কোকরাঝার জেলা সিভিল ডিস্ট্রিক্ট হিসাবে আমার ৫০,০০০তকৈ অধিক বেনিফিচিয়ারি সকলক অৰুণোদয় যেটো ১২৫০ টকা সেইটো বিতৰণ কৰা হ'ব আমাৰ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াতে চিফ গেষ্ট আৰু ১২,০০০ বেনিফিচিয়ারিক চেক বিতৰণ কৰা হ'ব কোকৰাঝাৰ ডিস্ট্রিক্ট হিসাবে কোকরাঝার জেলা সিভিল ডিস্ট্রিক্ট হিসাবে আমার ৫০,০০০তকৈ অধিক বেনিফিচিয়ারি সকলক অৰুণোদয়
যেটো 1250 টকা সেইটো বিতৰণ কৰা হ'ব আমাৰ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াতে চিফ গেষ্ট আৰু 12,000 বেনিফিচিয়াৰীক চেক বিতৰণ কৰা হ'ব কোকৰাঝাৰ ডিস্ট্রিক্ট হিসাবে কোকরাঝার জেলা সিভিল ডিস্ট্রিক্ট হিসাবে আমার 50,000তকৈ অধিক বেনিফিচিয়াৰীসকলক অৰুণোদয় যেটো 1250 টকা সেইটো বিতৰণ কৰা হ'ব আমাৰ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াতে চিফ গেষ্ট আৰু 12,000 বেনিফিচিয়াৰীক চেক বিতৰণ কৰা হ'ব কোকৰাঝাৰ ডিস্ট্রিক্ট হিসাবে কোকরাঝার জেলা সিভিল ডিস্ট্রিক্ট হিসাবে আমার 50,000তকৈ অধিক বেনিফিচিয়াৰীসকলক অৰুণোদয় যেটো 1250 টকা সেইটো বিতৰণ কৰা হ'ব আমাৰ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াতে চিফ গেষ্ট আৰু 12,000 বেনিফিচিয়াৰীক চেক বিতৰণ কৰা হ'ব কোকৰাঝাৰ ডিস্ট্রিক্ট হিসাবে কোকরাঝার জেলা সিভিল ডিস্ট্রিক্ট হিসাবে আমার 50,000তকৈ অধিক বেনিফিচিয়াৰীসকলক অৰুণোদয় যেটো 1250 টকা সেইটো বিতৰণ কৰা হ'ব আমাৰ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াতে চিফ গেষ্ট আৰু 12,000 বেনিফিচিয়াৰীক চেক বিতৰণ কৰা হ'ব কোকৰাঝাৰ ডিস্ট্রিক্ট হিসাবে কোকরাঝার জেলা সিভিল ডিস্ট্রিক্ট হিসাবে আমার 50,000তকৈ অধিক বেনিফিচিয়াৰীসকলক অৰুণোদয় যেটো 1250 টকা সেইটো বিতৰণ কৰা হ'ব আমাৰ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াতে চিফ গেষ্ট আৰু 12,000 বেনিফিচিয়াৰীক চেক বিতৰণ কৰা হ'ব কোকৰাঝাৰ ডিস্ট্রিক্ট হিসাবে কোকরাঝার জেলা সিভিল ডিস্ট্রিক্ট হিসাবে আমার 50,000তকৈ অধিক বেনিফিচিয়াৰীসকলক অৰুণোদয় যেটো 1250 টকা সেইটো বিতৰণ কৰা হ'ব আমাৰ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব